প্ৰথম কুৱেশ্যনটো হ'ল কি পৰ্বত পাৰ হৈ আহোমসকল অসমত প্ৰৱেশ কৰিছিল? অপশ্যন এ হিমালয়, অপশ্যন বি পাটকাই, অপশ্যন চি ভূটান, অপশ্যন ডি ওপৰৰ এটাও নহয়। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন বি পাটকাই পৰ্বত। নেক্সট কুৱেশ্যন, মোগলে কেইবাৰ অসম আক্ৰমণ কৰিছিল? অপশ্যন এ 17 বাৰ, অপশ্যন বি 3 বাৰ, অপশ্যন চি 10 বাৰ, অপশ্যন ডি 15 বাৰ। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন এ 17 বাৰ। নেক্সট কুৱেশ্যন, মুছলমানসকলে প্ৰথমবাৰৰ বাবে কিমান চনত অসম আক্ৰমণ কৰিছিল? অপশ্যন এ 1228 চনত, অপশ্যন বি 1206 চনত, অপশ্যন চি 1207 চনত, অপশ্যন ডি 1201 চনত। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন বি 1206 চনত। নেক্সট কুৱেশ্যন, কোচ ৰাজবংশৰ ৰাজত্বকালত মোগলে শাসন কেন্দ্ৰ ক'ত স্থাপন কৰিছিল? অপশ্যন এ কোচবিহাৰত, অপশ্যন বি গুৱাহাটী আৰু হাজোত, অপশ্যন চি উত্তৰ গুৱাহাটীত, অপশ্যন ডি চৰাইদেউত। আৰু শুদ্ধ আনচাৰটো অপশ্যন বি গুৱাহাটী আৰু হাজোত। নেক্সট কুৱেশ্যন, কোনজন স্বৰ্গদেৱে থলুৱা সংগীতৰ বিকাশত গুৰুত্ব দিছিল? অপশ্যন এ প্ৰতাপ সিংহ, অপশ্যন বি প্ৰমোদ সিংহ, অপশ্যন চি ৰুদ্ৰ সিংহ, অপশ্যন ডি চক্ৰধ্বজ সিংহ। আৰু শুদ্ধ আনচাৰটো অপশ্যন চি ৰুদ্ৰ সিংহ। নেক্সট কুৱেশ্যন, কোনগৰাকী আহোম স্বৰ্গদেৱে প্ৰথম হিন্দু মতে শৰণ লৈছিল? অপশ্যন এ চক্ৰধ্বজ সিংহই, অপশ্যন বি জয়ধ্বজ সিংহই, অপশ্যন চি প্ৰতাপ সিংহই, অপশ্যন ডি গদাধৰ সিংহই। আৰু শুদ্ধ আনচাৰটো অপশ্যন বি জয়ধ্বজ সিংহই। নেক্সট কুৱেশ্যন, জনজাতীয় জীৱনৰ ভিত্তিত ৰচিত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? অপশ্যন এ নিৰ্মল বকত, অপশ্যন বি মিৰি জীয়ৰী, অপশ্যন চি ৰামনৱমী, অপশ্যন ডি বনফুল। আৰু শুদ্ধ আনচাৰটো অপশ্যন বি মিৰি জীয়ৰী। নেক্সট কুৱেশ্যন, আসাম বন্ধু নামৰ মাহেকীয়া আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল? অপশ্যন এ হৰিগোবিন্দ শৰ্মা, অপশ্যন বি বৰ্জনাথ শৰ্মা, অপশ্যন চি গুণাবিৰাম বৰুৱা, অপশ্যন ডি লম্বোদৰ বৰা। আৰু শুদ্ধ আনচাৰটো অপশ্যন চি গুণাবিৰাম বৰুৱা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাইছে তেনেহ'লে ফ'ল' কৰি দিব।